হেল্ল' ৰিমান আকাকুৰ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই যিহেতু কৈছোঁ নিৰঞ্জন ঘৰলৈ গৈছিলে, সেইকেইদিন নাছিলে কাৰণে মই এইখিনি টুকটুকি বা অটোতে যাব লগা হৈছে। তাৰপিছৰখিনি বাৰু সদায় বাছতে যাওঁ আৰু তেনেকৈ আজিও ওলাইছোঁ। আজি পিছে নিৰঞ্জন আহিব, কাৰণ আমি দুয়োটাই চেষ্টা কৰোঁ যাতে কোনোবা এটাই তাইক অকণমান সময় দিব পাৰোঁ, কাৰণ তাই মাৰ লগত অকলে থাকে। আমাৰ দুয়োটাই কাৰোবাক দেখিলেও তাইৰ অকণমান হ'লেও মনটো ভাল লাগে। সেইকাৰণে আমি তাই জন্ম হোৱাৰ আগৰ পৰাই চেষ্টা কৰিছোঁ যাতে তাইক আমি কমপ্লিটলি দুয়োটাই টাইম দিব পাৰোঁ। মই নোৱাৰিলেও সি দিয়ে, সি নোৱাৰিলেও মই কমপ্লিটলি দিওঁ। সেয়াই আহি পাইছোঁ আৰু আহি পাই তাইক অকণমান ফুৰাবলৈ নিলোঁ। ফুৰাব নি আহি গধূলি দেখিছে নহয়, মায়ে তাইক মেচিনৰ ভিতৰত ভৰাই দিছে, কাৰণ তাত থাকিব বিচাৰিছে আৰু তাইও বহুত হেপ্পী হৈ গৈছে মেচিনৰ ভিতৰত। তাৰপিছতে অকণমান সময় তাইক ভাত চাত বনাই তাইক অকণমান সময় দি আছোঁ আৰু তাই মাৰ মাতষাৰ শুনিকে কান্দি আছে। চুকচুন মাৰ লগত মুঠতে থাকিব লাগে, আমাৰ লগত থাকি ইমান ভাল নাপায়। আৰু এয়া আমি দুয়োটাই মিলি ভাত বনাই আছোঁ। দিনটোৰ কোনোবা এটা সময় একেলগে পাৰ কৰিব পাৰিলে ভাল লাগে। সি পোলাও বনাইছে, মই তিল দিয়া চিকেন বনাইছোঁ। এনেকৈ দিনটোত কেনেবাকৈ হ'লেও দুয়োটাই অকণমান নিজৰ কাৰণে সময় উলিয়াওঁ দুয়োটাৰ কাৰণে। তো আজি আমাৰ এইটো আছিলে ডিনাৰ। অ'কে বাই।